हेलो फ्रेंड वेलकम बैक टू माय न्यू ब्लॉग। आज भिडिओत आम देखाम जे एटा जबर कारण नाइबा कोनो एटा बस्तु जो तुम्हारे जो प्रथम लगे अपना बायोडाटा সেইভাবে আমি বায়োডাটা এটা বনাই আছো। সেই বায়োডাটাত কি লিখিব লাগে কি লিখিব নালাগে তাত তোমালোকক বুজাই দিম। আৰু মোৰ গুৱাহাটীত এটা প্ৰাইভেট কোম্পানীত জব কৰিবলৈ যাম, সেইভাবে মই এটা বায়োডাটা বনাই আছো কম্পিউটাৰ। এইখন আছে মোৰ কম্পিউটাৰ আৰু মই নিজে টাইপিং কৰি বনাই আছো। আছে মোৰ কম্পিউটাৰ আৰু ইয়াত প্ৰথমে দিছোঁ যে নিজৰ নাম আৰু পিছত 2 নম্বৰ দি আছে ফাদাৰ নেম মানে দেউতাৰ নাম, 3 নম্বৰ দি আছে পাৰ্মানেণ্ট এড্ৰেছ মানে নিজৰ এড্ৰেছ মই দিছোঁ। পাছত দিয়া আছে ডেট অফ বাৰ্থ মানে জন্ম তাৰিখ। পাছত দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত মই দিয়া নাই, এতিয়া দি দিম। আৰু কাষ্ট মই কি কাষ্টৰ তাত দিছোঁ। পাছত দিয়া হৈছে মেৰিজ ষ্টেট মানে তোমালোকে বিয়া কৰিছে নে নাই সেইখন। পাছত হৈছে কি নেশ্যনেলিটি, এইখানে হৈছে কি তুমি কোন ঠাইত থাকা, আমি ভাৰতত থাকোঁ, ওইখানে ইণ্ডিয়ান দিছোঁ। পাছত দিয়া হৈছে ৰিলিজন মানে তুমি কোন ধৰ্মৰ। পাছত ইয়াত লেংগুৱেজ ইউজ কৰিছোঁ মানে মই কি লেংগুৱেজ জানো আৰু এটা লেংগুৱেজ ইয়াত বহাই দিম বেংগলী। আৰু ইয়াত কণ্টেক্ট নম্বৰ মানে মোবাইল নম্বৰ আৰু ইমেইল আৰু তাৰ তলত এটা ডিক্লেৰেশ্যন লিখিব লাগে। আৰু ইয়াত আমাৰ প্লেচ ডেট আৰু চিগনেচাৰ, কাৰণ যিদিনাখন দিব লাগিব সেইখন ডেট বহাই দিম আৰু ইয়াত চিগনেচাৰ কৰি দিব লাগিব। এইখন হৈছে কোনো এটা জবৰ কাৰণত এটা বায়োডাটা লৈ যাব লাগে, সেইভাবে মই ইয়াত বনাই দিছোঁ।